আছোঁ। বহুত গৰম পৰিছে জানানে, সেইটো কাৰণে মূৰতে পানী চানী ঢালি এনেকৈ তিয়াই থৈছোঁ। ইমান গৰম, একো মানে ঘঁহা পিহা কৰিবলৈ মন নাযায়। গৰমটো মানে চলি থকা হৈছে আৰু গৰমৰ কাৰণে খাই বৈ। আৰু 42 ডিগ্ৰীলৈকে গৰম পৰিছে তাতকৈ লাগিছেনে বাৰু, সেইটো কাৰণে গৰম সহিব পৰা নাই। আৰু তাৰপাছত মাত ভাগি গৈছে গৰমৰ কাৰণে। আচলতে এইকেইদিন ৰেগুলাৰ গৰম দিছে যে, গৰমৰ কাৰণে মাত ভাগি গৈছে। আৰু পানী টেঙাৰ মানে বগা সৰিয়হৰ পানী টেঙাৰ মই বনাইছিলোঁ পানী টেঙা মানে। তাৰপাছত বেছিকৈ বনোৱা নাছিলোঁ আৰু অকণমান কমকৈ বনাইছিলোঁ ঘৰত খাবলৈ হ'ল। আৰু 2 টোপোলা তেনেকৈ দিলোঁ। আৰু কিন্তু কিছুমানে মানে পানী টেঙাটো দেখাৰ পিছত খুজিছিলে আৰু কৈছে যে আমাকো খুৱাব লাগে তেনেকৈ বুলি কৈছিলে আৰু লাগে বুলি কৈছিলে। সেইকাৰণে আকৌ আজি বনাবলৈ লৈছোঁ। ভাবিছোঁ আপোনালোককো দেখুৱাওঁ কেনেকৈ বনাইছোঁ। মই ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিছোঁ বাৰু, তথাপিতো আজি আকৌ বনাবলৈ লৈছোঁ। সেইকাৰণে ভিডিঅ'টো কৰিছোঁ আৰু অকণমান। আৰু এইখিনি থৈহে দিছোঁ দেই, গোটেইখিনি বনোৱা নাই, শুকুৱাই কৰি আনি থৈ দিছোঁ। ৰ'দ যিহেতু ভূটান ৰ'দতে শুকুৱাই কৰি আনিলোঁ। আৰু দেখুৱাই এইখিনি লৈছোঁ বগা সৰিয়হ আৰু কি বস্তু লৈছোঁ চাউল, বগা সৰিয়হৰ লগত। আৰু এইখিনি হৈছে তেতেলী পানী। তেতেলীখিনি মোহাৰি এনেকৈ উলিয়াই লৈছোঁ। পানী টেঙা মই তেতেলীয়ে বনাওঁ, কিছুমান থেকেৰাই বনাই বাৰু। তাৰপিছত নিমখ লৈছোঁ, মিঠাতেল লৈছোঁ। আৰু মোৰ এইকেইটা কেনেকৈ লাগিছে বাৰু, এইখিনি মানি প্লেনত এনেকৈ জীয়াই থৈ দিছোঁ। আৰু আমাৰ সৰুতে বাহিৰত পিছবিলাক খেলি আছে। এতিয়া ইমান গৰম তথাপিতো ক্ৰিকেট খেলি আছে। কি কৰিছা? আমাৰ সোণত নিজৰ চেণ্ডেলত থাকি লোকৰ চেণ্ডেলবিলাক বেছি প্ৰিয় হয়। হয়নে? ভাল লাগিছেনে তোমাৰ? ইমান গৰমত চোতালত কেনেকৈ ঘূৰিছা বাৰু? ইমান ৰ'দ দিছে। এতিয়া বাৰু গধূলি আমাৰ সিহঁতক গৰম দিছে দেখিছে। নুশুনে সিহঁতি নুশুনে। ইমান গৰমত খেলি আছে চাওক সিহঁতি। তহঁতি উঠিবি, পৰিবি, হয় না শুন? ভালকৈ উঠ। কি কৈছ? খেলিছে হয়নে শুন? মই সিহঁতক ভিডিঅ' কৰি আছোঁ। মাৰিয়ে লাজ কৰিছে দেই। বলক ভিতৰলৈ বলক, ফেনৰ তললৈ। সিহঁতি পূৰা খেলি আছে। আৰু এতিয়া ৰাতি ভাত বনাই আছোঁ। এয়া ভাত পাতি থৈছোঁ। আনফালে পাতি দিলোঁ কেৰাহী মাছ ফ্ৰাই কৰিবৰ কাৰণে। এইখিনি হৈছে কচ মাছ আৰু লগতে আছে জিকাৰ সৈতে আজি মাছৰ জোল কৰিবলৈ লৈছোঁ। গৰমত মোৰ অৱস্থা দেখিছোঁ। পিছবেলা মানে গধূলি সময়ত গা পা ধুলোঁ যদি এতিয়া একেই ঘামি মানে পিছিয়া দি আছে। আৰু এতিয়া বনাই আছোঁ ভাত, মাছ ফ্ৰাই কৰিছোঁ। মাছৰ মানে কচ মাছ ফ্ৰাই কৰিবলৈ বেলেগ দিয়া যায়। তেতিয়া তেল মানে ঢাকোনখন দিয়ে দিছোঁ তাৰমানে মাছ ফ্ৰাই কৰিবলৈ। তথাপিতো মানে পিছি পৰিলোঁ। এইবোৰ গোটেই উৎসতে পৰিছে, হাতত পৰিলে, কেইবাঠাইতো পৰিলে মানে। পিছতহে গম পাম কিমানটো হৈ খং উঠিছে। গৰমত ভাত বনাবলৈ এনেই টান, তথাপিতো যেতিয়া এনেকুৱা ধূপ পৰি যায়। কুকাৰে মাৰিলে চিটি ভাত হৈ গ'ল। আৰু এইখিনি মাছ ফ্ৰাই কৰি আছোঁ। এয়া ঢাকোন দি দিছোঁ দেখিছে তথাপিতো। আৰু এইখিনি জিকা, পিঁয়াজ সেইবিলাক কাটি লৈছোঁ। পিঁয়াজ, আলু গুটি এইখিনি তাৰমানে মাছৰ লগত জোল কৰিম। আৰু বিশেষ নবনাওঁ গৰমত, তাত থাকি আৰু বেছি একো কৰিব নোৱাৰি। যেনে তেনে মোটামুটি ভাতকেইটা খাব লাগে, খাইহে থ'ম আৰু সেইখিনি এতিয়া সেয়া। তাৰপিছত এইখিনি আমৰ আচাৰ বনাবৰ কাৰণে ভণ্টি কালি মানে মইনা গৈছিলে। আমাৰ ঘৰ মানে বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব নেকি ঘৰলৈ। তাৰপাছত এইখিনি আমাৰ ঘৰত আম আছে যদি বেছি নাই। আমাৰ তাত মানে আম বেছি আছে। সেইকাৰণে এইখিনি আম তাই শুকুৱাই কৰি দি পঠাইছে, কাটি নিমখত দি কৰি। আৰু এতিয়া মই আচাৰ বনাই দিম আৰু তাৰপিছত দুভাগ কৰিম আৰু এনেকৈ। ভণ্টিয়ে কৈছে বোলে
আচাৰটো তই বনাই দিবি আৰু মই বোলো শুকুৱাই কৰি দিবি। তাৰপিছত এতিয়া তাই হালধি নিদিলে মানে, মই হালধি দিবৰ কাৰণে এটা থৈছোঁ আৰু পিচবোৰ বেছি ডাঙৰ ডাঙৰ পাইছোঁ, সেইকাৰণে অকণমান সৰু সৰু কৰি দিম বুলি ভাবিছোঁ। কিছুমান পিচ মানে বেছি ডাঙৰ হৈছে, তেলখিনি নোসোমাই এইবোৰ দেখিছেনে, সেইটো কাৰণে। আৰু আমাৰ শুনে এইখিনি চাওক, ৰিং পাপৰখিনি পেকেট এটা দোকানলৈ গ'লে পেকেট এটা তাৰমানে বিকাৰ যিটো পেকেট বনাই থৈ নহয় লৈ আনিলে, আনি পিনি গোটেইখিনি খুলি নিমখৰ টেবুলত থৈ দিয়া যিটো টেমাটো গোটেই নিমখখিনি এইখিনি গোটাই থৈ দিছে। চব কি যে কৰি থাকে নহয় সিও। মই ভাত বনাবলৈ আহিলে সি সদায় মানে মোৰ লগত লাগি থাকে যে, আৰু ঢাকিখন দাঙিবলৈকে ভয় লাগি আছে। মাৰি দিয়ে, এবাৰ মাৰিছে ভয় লাগি আছে। তাৰপিছতে মাৰিছোঁ। আৰু অথনি যিহেতু বনাব লৈছিলোঁ মই পানী টেঙা, এইখিনি পিহি কৰি ল'লোঁ, আনফালে তেতেলিও এনেকৈ সানি ল'লোঁ। তাৰপিছত আমি আলহী অহা দেখাইছিলোঁ যে আপোনালোকক, এয়া তুলুমাহী আহিছিলে, আহোঁতে ক'লে বোলে হেৰি কৰিবা, লাই শাকৰ গুটি দিবা লগত। লাই শাকৰ গুটি আমাৰ ঘৰত নাই, তুলুমাহীয়ে দিম বুলি কৈছে, কাইলৈ বোলে লাই শাকৰ গুটি দিম বোলে। লাই শাকৰ গুটি দি ল'বা বোলে, তেতিয়া খাবলৈ বেছি ভাল হ'ব। সেইটো কাৰণে থৈ দিলোঁ, আজি নবনালোঁ। আৰু এইবোৰ এতিয়া এইখিনি ফ্ৰিজত ভৰাই থ'ম আৰু এইখিনি থৈ দিম তেনেকৈ। এইখিনি এতিয়া জিকা ভাজি মাৰি আছোঁ। এইখিনি কালাৰটো ইমান লগা নাই হয় নাই, এইখিনি জিকা মাছ ফ্ৰাই কৰি হৈ গ'ল। আনফালে কৰি লৈছোঁ এইখিনি গৰম পানী, অলপমান খাবৰ কাৰণেও লাগিব। আনফালে সেই কিমান গৰমত গৰম পানী খাই বুলি ভাবিছেনে, লাগে মানে আমাৰ ঘৰত। তাৰপাছত আৰু জিকা জোলত দিম। আমখিনি অলপমান সৰু সৰুকৈ কাটি ল'লোঁ, কাটি লৈ বৰ বিশেষ কৰিব নোৱাৰিলোঁ, যিহেতু ভিতৰৰ হেৰিটো টান হৈ গৈছিলে। অলপমান কাটিলোঁ আৰু নিমখ দি দিয়াৰ পাছত কোমল হৈ গৈছে যে, তাৰপাছত হালধি দি দিলোঁ আৰু প্ৰয়োজনমতে হালধি দি আকৌ ধুনীয়াকৈ সানি থৈ দিছোঁ আচাৰ কৰিবলৈ বুলি। এই যিহেতু দেওবাৰ, সেইকাৰণে দেওবাৰ আমাৰ বজাৰ বহে। বজাৰলৈ গৈছিলে, তাৰপিছত এইখিনি চাওক, ৰঙালাও আৰু এইখিনি হৈছে পাচলি। ইয়াতে এনেকৈ থৈ দিলে মানে বেয়া হৈ যাব, সেইকাৰণে এতিয়া ফ্ৰিজত ভৰাই থ'ব লাগিব সেইখিনি। আৰু এইকেইটা জাতিলাও হৈছে ঘৰৰ, জাতিলাওকেইটা হৈছে ঘৰৰ এইকেইটা, আৰু এইখিনি হৈছে পাচলি। জিকা আৰু এইখিনিত আমি ফ্ৰিজত ভৰাই থ'ম। আনফালে পানীও গৰম হৈ গ'ল, এতিয়া মাছৰ জোলত সেয়া দিব হৈ গ'ল পানী, তাতে দি দিম পানী। মানুহকেইটা জোখাৰত দিম আৰু মাছৰ জোল। আলুগুটি এইকেইডোখৰ বেছিকৈ মানে ডাঙৰকৈ দিলোঁ, সেইটো কাৰণে আলু সিজিবৰ কাৰণে পানীখিনি দিব লাগিব। আৰু সেয়া এইখিনি পানী ভৰাই থওঁ। আমাৰ মানে এনেকৈ এটা ফ্লাক্সত পানী সোমাই থাকে, একেটা মানে একেবাৰে গৰম পানী খাই থাকে, সেইখিনি দি দিওঁ। আৰু এতিয়া আলুগুটি সিজিবৰ কাৰণে ঢাকোন দি থৈ দিওঁ। আৰু ইফালে লগাবলৈ থাকিলে বটলৰ শাকৰটো, এই শাকৰটো এতিয়া মই লগাই দিছোঁ। সেইটো কামচোন থাকেই, গৰম বুলি কয় বহিলে কৰি থাকিবও পাৰে মানে মতা মানুহখিনি, কিন্তু মাইকী মানুহ বহিব নোৱাৰে। আৰু মোৰ বেছিকৈ অৱস্থা দেখিছে কি এনেকৈ থ'বলগীয়া হৈছে। বেছিটো মানে বেছিকৈ দকৈ দিলে, আৰু ইমান দলৈ এনেকৈ কৰি কিন্তু পাচলি কোনো ধৰিব নাই। সেইটো কাৰণে বনাওঁতে মানে মিষ্টিক নিজে বহুতখিনি কথা আইডিয়া দিব পাৰিব লাগে। আমাৰ যিহেতু প্ৰথমতে অভিজ্ঞতা নাছিলে, সেইকাৰণে ইমানখিনি কথা নাজানো হ'লে এই কিটচেনটো বনাওঁতে। তাৰপাছত এতিয়া মই ষ্টেণ্ডডাল দি এনেকৈ এটা দি ল'ব লাগে বাচন ধুবৰ কাৰণে। তাৰপিছত এইখিনি চাফা কৰিব লাগে, ডাইৰেক্ট হ'লে মানে চাফা কৰিলে ভাল। আকৌ আজি এইটো চাফা কৰিছোঁ, যিহেতু তলত বস্তু গোট খাই যায় বা চাফা কৰি থাকিবলগীয়া হয়। আৰু এতিয়া মই এইখিনি ভৰাই লওঁ। ফ্ৰিজটোতো দিছে নাই, গোটেইখিনি ঠাণ্ডা বটলবোৰ সোমাই আছে। তাৰমানে আমাৰ দোকানৰ যিটো ফ্ৰিজ আছিলে, ফ্ৰিজটো মানে বেয়া হৈ গ'ল, আৰু ঘপককৈতো এটা ফ্ৰিজ আনিবতো অসম্ভৱ ন, পইচাৰ কথা থাকে। সেইকাৰণে এতিয়া মানে দোকানৰ যিখিনি ঠাণ্ডা বটল সেইখিনি মানে ইয়াতে ভৰাই থ'বলগীয়া আছে। আৰু ফ্ৰিজত মোৰ ইয়াত নিজৰ বস্তু থ'বলৈ জেগা নাই। তাৰপিছত এই ডাঙৰ বটলটো ইয়াতে ভৰাই দিলে নহয়,
আৰু এইখিনি মোৰ যে পাচলিখিনি ভৰাই হৈ গ'ল। অকণমান ফ্ৰিজটো চাফা কৰি ল'লোঁ, চাফা কৰি পাচলিখিনি ভৰাই দিলোঁ। আৰু এইখিনি চাওঁ এতিয়া ভাজিটো হ'লনে নাই চাই লওঁ, তাৰপাছতে শুনক অকণমান ভাত খুৱাম আৰু খুৱাই ল'ব লাগিব। আমাৰ যিহেতু দোকান বন্ধ কৰিবলৈ সময় থাকে, আপোনাৰ 9:30মান বজাত মত কৰে। ভাত খাওঁতে খাওঁতে আমাৰ 10টামান বাজি যায়। গা পা ধোৱা কৰা কথা আছে। আলু সিজিলে আৰু এতিয়া এইখিনি নমাই দিম, অকণমান ভাত খুৱাই লওঁ আৰু তাৰপিছত আমি খাম। অহাৰ পাছত অকণমান আপোনালোকক দেখুৱালোঁ ভিডিঅ' কৰি আছোঁ, কি নাই কৰা এই গৰমৰ সময়ত। আজি ভিডিঅ' চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। পুনৰ নতুন ভিডিঅ' আকৌ লগ পাই আছোঁ তেতিয়ালৈকে। টাটা বাই বাই, গুড নাইট।